Pointers in C and C++ or spoken tutorialলৈ স্বাগতম। এই টিউটোৰিয়েলটোত আমি শিকিম পইণ্টাৰ্ছ নিৰ্মাণ কৰিবলৈ আৰু পইণ্টাৰ্ছত অপাৰেশ্যন। আমি এইটো এটা উদাহৰণৰ সহায়ত কৰিম। এই টিউটোৰিয়েলটো বাণীবদ্ধ কৰিবৰ বাবে মই উবুন্টু অপাৰেটিং সিস্টেম তাঙৰণ 11.10 ব্যৱহাৰ কৰিছো। উবুন্টুত GCC আৰু G++ কম্পাইলাৰ তাঙৰণ 4.6.1। আহক আমি পইণ্টাৰ্ছৰ এটা পৰিচয়েৰে আৰম্ভ কৰো। পইণ্টাৰ্ছে মেমৰিৰ স্থানসমূহলৈ ইংগিত দি থাকে। পইণ্টাৰ্ছে মেমৰি এড্ৰেছটো জমা কৰে। ই লগতে সেই এড্ৰেছটোত জমা হৈ থকা মান দিয়ে। এতিয়া আহক আমি পইণ্টাৰ্ছৰ এটা উদাহৰণ চাওঁ। লক্ষ্য কৰিব আমাৰ ফাইল নামটো হৈছে pointers_demo.c। আহক এতিয়া কোডটোৰ সহায়ত আগবাঢ়ো। এইটো আমাৰ হেডাৰ ফাইল stdio.h। এইটো আমাৰ মেইন ফাংচন। ইয়াত আমাৰ ওচৰত 10 মান সংযুক্ত লং ইন্টিজাৰ নাম আছে। তাৰ পাছত আমি এটা পইণ্টাৰ ptr ডিক্লেয়াৰ কৰিছো। এটা পইণ্টাৰ ডিক্লেয়াৰ কৰিবলৈ এষ্টাৰিস্ক চিহ্ন ব্যৱহাৰ কৰা হয়। এই পইণ্টাৰটোৱে লং int ধৰণক ইংগিত কৰিব পাৰে। printf স্টেটমেন্টটোত ভেৰিয়েবলটোৰ মেমৰি এড্ৰেছ উদ্ভাৱন কৰিবলৈ এম্পাৰচেণ্ড ব্যৱহাৰ কৰা হয়। গতিকে এম্পাৰচেণ্ড নামে নামৰ মেমৰি এড্ৰেছটো দিব। এই স্টেটমেন্টটোৱে ভেৰিয়েবল নামৰ এড্ৰেছটো ছপা কৰিব। ইয়াত ptr নামৰ এড্ৰেছটো জমা কৰিব। এই স্টেটমেন্টটোৱে ptrৰ এড্ৰেছটো ছপা কৰিব। size of ফাংচনটোৱে ptrৰ আকাৰটো দিব। ই ptrৰ মানটো দিব। সেইটো হৈছে নামৰ মেমৰি এড্ৰেছ আৰু ইয়াত এষ্টাৰিস্ক ptrয়ে এড্ৰেছটোত মান দিব। গতিকে এষ্টাৰিস্কৰ ব্যৱহাৰে মেমৰি এড্ৰেছটো নিদিয়ে। তাৰ সলনি ই মানটো দিয়ে। কোটিয়েণ্ট ld হৈছে লং intৰ বাবে ফৰমেট স্পেচিফায়াৰ। এতিয়া আহক আমি প্ৰোগ্ৰামটো কাৰ্যকৰী কৰো। আপোনাৰ কীবোৰ্ডত Ctrl Alt আৰু T কীজ একেলগে টিপি টাৰ্মিনেল উইন্ডো খোলক। কম্পাইল কৰিবলৈ লিখক gcc space pointers_demo.c space -o space point। এণ্টাৰ টিপক। লিখক .point। এণ্টাৰ টিপক। আউটপুটটো দৰ্শিত হৈছে। আমি দেখিছো যে নাম এড্ৰেছ আৰু ptr মানটো একে। য'ত নাম আৰু ptrৰ মেমৰি এড্ৰেছটো বেলেগ। তেতিয়া পইণ্টাৰৰ আকাৰটো হৈছে 8 বাইটছ। লগতে ptrয়ে ইংগিত কৰা মানটো হৈছে 10 যাক নামলৈ সংযুক্ত কৰা হৈছিল। এতিয়া আমি একেটা প্ৰোগ্ৰাম C++ত চাম। লক্ষ্য কৰিব আমাৰ ফাইল নামটো হৈছে pointer_demo.cpp। ইয়াত আমি কিছু সলনি কৰিম যেনে হেডাৰ ফাইলটো iostream। তাৰ পাছত আমি std নেমস্পেচটো ব্যৱহাৰ কৰিছো। আৰু আমাৰ ওচৰত printf ফাংচনৰ সলনি cout ফাংচন আছে। বাকি থকা সকলো বস্তু একে ধৰণৰ। আহক প্ৰোগ্ৰামটো কাৰ্যকৰী কৰো। আমাৰ টাৰ্মিনেললৈ ঘূৰি আহক। কম্পাইল কৰিবলৈ লিখক g++ space pointers_demo.cpp space -o space point1। এণ্টাৰ টিপক। লিখক .point1। এণ্টাৰ টিপক। আমি দেখিছো যে আউটপুটটো আমাৰ C প্ৰোগ্ৰামৰ সৈতে একে ধৰণৰ। ইয়াৰ দ্বাৰাই আমি এই টিউটোৰিয়েলটোৰ শেষ পালোহি। আমাৰ স্লাইডসমূহলৈ ঘূৰি যাওঁ। আহক মূল ভাৱ চাওঁ। এই টিউটোৰিয়েলত আমি শিকিলো পইণ্টাৰৰ বিষয়ে, পইণ্টাৰ এটা নিৰ্মাণ কৰিবলৈ আৰু পইণ্টাৰত অপাৰেশ্যন। এটা অনুশীলনী হিচাপে এটা C and C++ৰ প্ৰোগ্ৰাম লিখক। এটা ভেৰিয়েবল আৰু পইণ্টাৰ ডিক্লেয়াৰ কৰিবলৈ, পইণ্টাৰটোত ভেৰিয়েবলৰ এড্ৰেছটো জমা কৰিবলৈ আৰু পইণ্টাৰটোৰ মানটো ছপা কৰিবলৈ তলৰ সংযোজনত দেখিবলৈ পোৱা কথাচিত্ৰটো চাব। এইটো স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ মূল ভাৱ। আপোনাৰ বেণ্ডউইথ যদি ভাল নহয় আপুনি এইটো ডাউনলোড কৰি চাব পাৰিব। স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ দলে স্পোকেন টিউটোৰিয়েল ব্যৱহাৰৰ কৰ্মশালা পাতে। অনলাইন পৰীক্ষাত উত্তীৰ্ণসকলক প্ৰমাণপত্ৰ দিয়ে। অধিক জানিবলৈ অনুগ্ৰহ কৰি contact@spoken-tutorial.org লৈ লিখক। স্পোকেন টিউটোৰিয়েল প্ৰকল্প টক টু এ টিচাৰ প্ৰকল্পৰ অংশ হয়।
ইয়াক ICT MHRD ভাৰত চৰকাৰৰ জৰিয়তে নেশ্যনেল মিছন অফ এডুকেশ্যনে সহায় কৰিছে। এই মিছনৰ বিষয়ে অধিক তথ্য তলৰ সংযোজনত উপলব্ধ। মই কৃষ্ণ কমল দুৱাৰা, সংযোগ কৰাৰ বাবে ধন্যবাদ।